নমস্কাৰ, মই নয়ন প্ৰতিম কুমাৰ। আৰু কেইদিনমান পিছতেই ঘোষণা হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ দিন। মই বৰ্তমান উপস্থিত আছোঁ অসম বিধানসভাৰ মূল দুৱাৰমুখৰ সন্মুখত। আৰু কেইদিনমান পিছতেই অসমে নতুনকৈ লাভ কৰিব 126গৰাকী বিধায়ক। আৰু সেই বিধায়কসকল আহিব এই অসম বিধানসভালৈ। আজি আমি যিটো সমষ্টিৰ কথা পাতিবলৈ লৈছোঁ সেইটো হৈছে নৱগঠিত গুৱাহাটী চেণ্ট্ৰেল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিক লৈ ইতিমধ্যে শেহতীয়া যি লোকসভা নিৰ্বাচন আছিল, সেই লোকসভা নিৰ্বাচনো এই নৱগঠিত সমষ্টিক লৈয়ে এই লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। আৰু এইবাৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, এয়া হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচন। আৰু সেই সমষ্টি গুৱাহাটী চেণ্ট্ৰেলক লৈয়ে আজি আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি এতিয়া নাই। পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তি ঘটাই নতুনকৈ গঠন কৰা হৈছে ৩৬ নম্বৰ গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিটো। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটোৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে গ্ৰাম্যাঞ্চলক। গুৱাহাটী চেণ্ট্ৰেল এতিয়া সম্পূৰ্ণৰূপে নগৰকেন্দ্ৰিক সমষ্টি। খচৰা ভোটাৰ তালিকা অনুসৰি গুৱাহাটী চেণ্ট্ৰেলৰ মুঠ ভোটাৰ 1,98,091 গৰাকী। গুৱাহাটী চেণ্ট্ৰেলত পুৰুষতকৈ মহিলা ভোটাৰ বেছি। এই সমষ্টিটোত মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,02,002 গৰাকী। আনহাতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 97,885 গৰাকী। পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ দক্ষিণ ভোলাগাঁও আৰু ৰাণী পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হৈছে পলাশবাৰী বিধানসভা সমষ্টিত। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধাৰাপুৰ গড়না, মাজিৰ গাঁও, আজাৰা, কাহিকুচি অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈছে জালুকবাৰী বিধানসভা সমষ্টিত। পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত 22, 24ৰ একাংশ আৰু 25 নম্বৰ ৱাৰ্ডকেইটা দিছপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত 11, 12, 13, 14, 15, 19, 20 আৰু 21 নম্বৰৰ ৱাৰ্ডকেইটা গুৱাহাটী চেণ্ট্ৰেলৰ ভিতৰতে অন্তৰ্ভুক্ত হৈছে। পূৰ্বৰ পূব গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত 16, 17, 18, 27, 29, 30 আৰু 31 নম্বৰ ৱাৰ্ডৰ একাংশ অন্তৰ্ভুক্ত হৈছে গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত। মুঠৰ ওপৰত সম্পূৰ্ণ নগৰকেন্দ্ৰিক হৈছে এই বিধানসভা সমষ্টিটো। পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিলুপ্তিৰ পিছত বৰ্তমানৰ গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিৰ জনবিন্যাসলৈ আহিছে ব্যাপক পৰিৱৰ্তন। গুৱাহাটী চেণ্ট্ৰেলত অসমীয়া ভাষী ভোটাৰৰ সংখ্যা প্ৰায় ৪৩,০০০ আৰু হিন্দী ভাষী ভোটাৰৰ সংখ্যা প্ৰায় ৬৬,০০০। সমষ্টিটোত বাঙালী ভোটাৰৰ সংখ্যা প্ৰায় ৬৭,০০০। একেদৰে মুছলমান ভোটাৰৰ সংখ্যা প্ৰায় ২৫,০০০। সমষ্টিটোত জনজাতীয় ভোটাৰৰ সংখ্যা প্ৰায় ১০,০০০। নেপালী, পাঞ্জাবী, মণিপুৰী আৰু খ্ৰীষ্টান ধৰ্মৰ ভোটাৰৰ সংখ্যা প্ৰায় ৮,০০০। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ২০১৯ত যেতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওজাই 1,55,921টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ববিতা শৰ্মাই পাইছিল 51,379টা ভোট। কিন্তু সমষ্টি নিৰ্ধাৰণৰ পিছত অনুষ্ঠিত ২০২৪ৰ লোকসভা নিৰ্বাচনত গুৱাহাটী চেণ্ট্ৰেলত বিজেপিৰ বিজুলী কলিতা মেধিয়ে 1,02,578টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰে লাভ কৰিছিল 33,611টা ভোট। মালিগাঁৱৰ আদিংগিৰিৰ পৰা দুৰ্গা সৰোবৰ, শান্তিপুৰ, ভৰলুমুখ, কুমাৰপাৰা, আঠগাঁও আদি এলেকা অন্তৰ্ভুক্ত হৈছে গুৱাহাটী চেণ্ট্ৰেলত। সদাব্যস্ত ফাঁচী বজাৰ, পল্টন বজাৰ, পাণ বজাৰ, লাখটকীয়াও অন্তৰ্ভুক্ত হৈছে গুৱাহাটী চেণ্ট্ৰেলত। বিৰুবাৰী, ৰিহাবাৰী আৰু ৰূপনগৰৰ এটা অঞ্চল অন্তৰ্ভুক্ত হৈছে এই সমষ্টিত। বৰচুকৰ একাংশ, ফটাশিল আমবাৰী, ধীৰেনপাৰা, ভাস্কৰ নগৰ, কালাপাহাৰ, বিষ্ণুপুৰ, লাল গণেশৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে এই গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত। কছাৰী বস্তি, মণিপুৰী বস্তি আৰু উলুবাৰীৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে নৱগঠিত এই বিধানসভা সমষ্টিটোত। ইতিমধ্যে দেখা গৈছে যে টিকটকেন্দ্ৰিক এখন শীতল যুদ্ধ অগপ আৰু বিজেপিৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিচাৰিছে এই সমষ্টিটো এবাৰ অগপৰ দখলতে থাকক, টিকট তেওঁলোকে পাওক। কিন্তু বিজেপিয়ে এই কথা বিচৰা নাই। বিজেপিয়ে এইবাৰ দাবী কৰি আছে, তেওঁলোকে অগপক ইতিমধ্যে জনায়ো দিছে
ভিতৰুৱাকৈ যে এই সমষ্টিটো এইবাৰ বিজেপিক এৰি দিব লাগে। গুৱাহাটী চেণ্ট্ৰেলত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত চলি আছে শীতল যুঁজ। বিজেপিয়ে এইবাৰ এই সমষ্টিটো অগপক এৰি দিব বিচৰা নাই। নৱগঠিত এই সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে বিজেপিয়ে। সেয়েহে ভিৰ বাঢ়িছে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ। জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কনিষ্ঠ বিজেপিলৈ সকলোৱে আৰম্ভ কৰিছে এনে কুচকাৱাজ। সমষ্টিটোৰ বাটে ঘাটে লগাইছে পোষ্টাৰ বেনাৰ। বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে ধ্ৰুৱজ্যোতি মৰল, বিজয় গুপ্তা, অশোক কুমাৰ ভৰালী। এটা মই ত্যাগ কথাটো নকওঁ, কিন্তু পাৰ্টিৰ পৰা যেটো সমৰ্পিত কাৰ্যকৰ্তা, ডেডিকেশ্যন যেটো আমাৰ আছিল, ডিচিপ্লিন কাৰ্যকৰ্তা হৈ কাম কৰিছোঁ, তেতিয়াহ'লে আমিও পাব লাগে, সেইটো মই ভাবোঁ। আৰু এই কাৰণে আমি দাবী দিছোঁ। মোৰ ইচ্ছাটো আছে আৰু সকলোৱে যিহেতু প্ৰাৰ্থিত্ব বিচাৰাৰ সকলো অধিকাৰ আছে। 2016তো মই বিচাৰিছিলোঁ, এই ক্ষেত্ৰত মই 2021তো মই বিচাৰিছিলোঁ। 10% এইটো বিজেপি ভোটাৰে মেক্সিমাম আছে ইয়াতে। আৰু আমি ভাবোঁ যে বিজেপি যিহেতু ৰাইজে বিচাৰিছে, আমাৰ যিসকল ভোটাৰ আছে, ভোটাৰসকলেও বিচাৰিছে এইবাৰ প্ৰাৰ্থিত্বজন ইয়াৰ পৰা বিজেপি হ'ব লাগে। এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই চিটটোৱে যিহেতুকে প্ৰবল দাবী আছে, আমিও বিচাৰোঁ। আৰু দলে সিদ্ধান্ত ল'ব নিশ্চিতভাৱে, এই সমষ্টিটো দলে দিয়ক, আমাক দিয়ক। আৰু ব্যক্তিগতভাৱেও কাম কৰি আছোঁ ইয়াতে। আৰু দলে যদি বিবেচনা কৰে, নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু আছোঁ। মুকুতা ডেকা, জুৰি শৰ্মা বৰদলৈ, ৰত্না সিং ভৰদ্বাজ, প্ৰমোদ স্বামী, পূৰবী ৰয়, গৌৰৱ সুমানী, স্মিতা ৰয়, আলোক কুমাৰ ত্ৰিপাঠী, ঈশান ভৰালীও আছে প্ৰাৰ্থিত্বৰ দৌৰত। এই চিটটো আগতেও বিজেপিৰ কাৰণে ভাল আছিল, বৰ্তমানটো আৰু বেছি 100%তকৈ বেছি ভাল হৈ গ'ল। এই সমষ্টিটো মোৰ এটা নিজস্ব এটা সকলোৰে লগত চাহ চিনাকি এটা আছে, যিহেতুকে স্কুল মই ইয়াতে পঢ়িছোঁ, কলেজ মই ইয়াতেই পঢ়িছোঁ, সেইকাৰণে সকলো ভাল এটা সম্পৰ্ক আছে। আমাৰ দলটোত দাবীদাৰ নাথাকে। এক নম্বৰ কথা, আমি কাম কৰাৰ সুযোগ পাইছোঁ, যথেষ্ট ভাগ্যশালী বুলি ভাবোঁ, কাৰণ কাম কৰাৰ সুযোগ পাইছোঁ। আমাৰ ইয়াতে চবেই কাম কৰিছে। কোনোবাই যদি দাবীদাৰ বুলি ভাবিছে, মই ক'ব নোৱাৰোঁ, তেওঁলোকৰ ব্যক্তিগত কথা। মই নিজকে অন্ততঃ দাবীদাৰ বুলি ক'ব নোৱাৰোঁ। মই কাম কৰাৰ সুযোগ পাইছোঁ, কাম কৰিছোঁ। মোৰ নিজৰ গৃহ জিলা গুৱাহাটী, মোৰ গৃহ সমষ্টি, মই নিজে তাৰে ভোটাৰ, সেই হিচাপে মোৰ গৃহ সমষ্টি। কিন্তু প্ৰশ্ন উঠিছে, বিজেপিয়ে অসম গণ পৰিষদক কিয় এৰি দিব খোজা নাই গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো? আমিতো একেবাৰে এইটো চেণ্ট্ৰেল গুৱাহাটী বিজেপি মানিয়ে চলি আছোঁ। আমি একদম কনফাৰ্ম 101% কাৰণ এইটো চিটটো এজিপিত নাযায়। পশ্চিম গুৱাহাটীটো ফাৰ্ষ্ট গুৱাহাটী নামাকৰণটো এতিয়া চেঞ্জ হৈ গ'ল চেণ্ট্ৰেল গুৱাহাটী, নামাকৰণে চেঞ্জ হোৱা নাই। আজি যদি আমি ৱাৰ্ড চাব যাওঁ, এতিয়া চেণ্ট্ৰেল গুৱাহাটী অন্তৰ্গত 15টা ৱাৰ্ড আছে। এই 15টা ৱাৰ্ডৰ ভিতৰত 13টা ৱাৰ্ডত বিজেপি কাউন্সিলৰ আছে। মাত্ৰ 12 নম্বৰ 13 নম্বৰ 2টা ৱাৰ্ডত এজিপি আছে। তো যদি আমি ক্লেইম হিচাপে যদি চাব যাওঁ, তো 13টা ৱাৰ্ডত বিজেপি হাতত থকা, এজিপি হাতত 2টা থকা ক্লেইম কাৰ হ'ব, এইটো বিজেপি হ'ব। গুৱাহাটী চেণ্ট্ৰেলত 85ৰ অগপ নেতাক এতিয়াও প্ৰাৰ্থী হিচাপে বিচৰা নাই বিজেপিয়ে। অসম গণ পৰিষদ দলেও মই ভাবোঁ, মই কোৱা উচিত হয় নে নহয় নাজানো, দলেও আচলতে নতুন প্ৰজন্মক, অসম গণ পৰিষদ দলেও নতুন প্ৰজন্মক আগুৱাই আনিব লাগে। এইটো অসমৰ ৰাইজৰ এটা দাবী। আৰু জ্যেষ্ঠসকলেও কনিষ্ঠসকলক এৰি দি অহা দিনৰ বাট দেখুৱাব লাগে। তেখেতসকলে লগত থাকি তেখেতসকলৰ যি সমষ্টিৰ ভিছন আছে বা দেশ মাতৃক সেৱাৰ যি মনোবৃত্তি, এইসমূহ যাতে উদ্ধৃত কৰি তেখেতসকলেও নতুনক বাটটো দেখুৱাটো ভাল বুলি মই ভাবোঁ। বিজেপিৰ এনে স্থিতিক লৈ সমষ্টিটোত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি অসম গণ পৰিষদ আৰু গেৰুৱা শিবিৰৰ মাজত আৰম্ভ হৈছে সংঘাত। সেয়েহে অসম গণ পৰিষদেও বিজেপিক এৰি দিব বিচৰা নাই এই সমষ্টিটো। কিন্তু কিয়? বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ যুক্তি, চাওক, শীতল যুদ্ধ যে এইবাৰেই হৈছে সেইটো নহয়। শীতল যুদ্ধ পশ্চিম গুৱাহাটী সমষ্টিত বিজেপিৰ জন্মলগ্নৰে পৰাই শীতল যুদ্ধ চলি আছে। আৰু বিজেপিৰ লগত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত বা বিজেপি দলটোৰ লগত আমি মিত্ৰতা স্থাপন কৰাৰ পিছত 2016 চনৰ পৰাই শীতল যুদ্ধ চলি আছে। কিন্তু সময়ত বিজেপিৰ নেতৃত্বই এই ক্ষেত্ৰত যিটো ছাৰ্ভে কৰি দেখে যে এই সমষ্টিটোৰ বাবে উপযুক্ত মই। আৰু সেইকাৰণেই 2016-2021 চনত মই নিশ্চয় বিজেপিৰ মিত্ৰজোঁটৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সক্ষম হৈছোঁ।
গতিকে এইবাৰো নিশ্চয় আপুনিও নিজে এটা আমাৰ যিটো চেণ্ট্ৰেল গুৱাহাটী অঞ্চল আছে সেইটো নিজেও ছাৰ্ভে কৰক। 1985ৰ পৰা এতিয়ালৈকে সৰ্বমুঠ 6বাৰ বিধানসভালৈ নিৰ্বাচিত হ'বলৈ সক্ষম হোৱা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্ন, বিজেপি এজিপিৰ লগত আমাৰ যেতিয়া মিত্ৰতা হ'ব, আমাৰ গুৱাহাটী মহানগৰীত যিটো আমাৰ কৰ্পোৰেশ্যন এৰিয়া, ইয়াত 4টা আমাৰ বিধানসভা সমষ্টি আছে। গতিকে এই 4টা বিধানসভা সমষ্টিত এজিপিক এটাও আসন এৰি নিদিব নেকি? এই মহানগৰ এই যিটো এৰিয়া আছে, চিটি এৰিয়া, তাত কি এজিপিক এটা চিটো কি বিজেপিৰ নেতৃত্ব এৰি নিদিব নেকি? আৰু আমাৰ দলৰ নেতৃত্বয়ো আমাৰ গুৱাহাটী পৌৰ নিগমৰ 4টা সমষ্টিৰ এটা সমষ্টিও কি ল'ব নিবিচাৰিব নেকি? মুঠৰ ওপৰত বিজেপিক নৱগঠিত এই বিধানসভা সমষ্টিটো এৰি দিয়াৰ পক্ষত নাই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী লোকসভা সমষ্টিৰ অধীনত নতুনকৈ গঠন কৰা হৈছে ডিমৰীয়া বিধানসভা সমষ্টি। অসম গণ পৰিষদে এই ডিমৰীয়া সমষ্টিটো হাতত ৰখাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে। কেনেবাকৈ যদি ডিমৰীয়া বিধানসভা সমষ্টিটো বিজেপিয়ে অসম গণ পৰিষদক এৰি দিবলগীয়া হয়, তেতিয়াহ'লে সংকট নামিব নেকি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৰাজনৈতিক কেৰিয়াৰলৈ? সংকট তাহাৰতো কোনো প্ৰশ্নই নাই। সংকট এইকাৰণেই নাহে যে ডিমৰীয়া এটা নতুন সমষ্টি হৈছে, আৰু সেইটো যদিও মেট্ৰ'ৰ ভিতৰত ডিমৰীয়া সমষ্টিটো আমাৰ গুৱাহাটী মহানগৰীত আমাৰ 4টা সমষ্টি আছে। গতিকে গুৱাহাটীৰ এই চিটি এৰিয়াত আমাৰ কি এটাও সমষ্টি আমাৰ ইয়াত নাথাকিব নেকি? 2016 চনৰ পৰা এতিয়ালৈকে অসমত চলি আছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ। আৰু এই যি মিত্ৰজোঁটৰ চৰকাৰ আছে, এই চৰকাৰক এইবাৰ প্ৰতিহত কৰিবলৈ সাজু হৈছে, একত্ৰিত হৈছে বিৰোধী। বিৰোধী ইতিমধ্যে একত্ৰিত হৈছে আৰু তেওঁলোকে হুংকাৰ দিছে যে একত্ৰিতভাৱে তেওঁলোকে এইবাৰ বিজেপি নেতৃত্বাধীন যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটক বাধা দিব। কিন্তু প্ৰশ্ন উঠিছে, এই যি বিৰোধী যিখন যুঁজ, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰোধীয়ে যি যুঁজ দিব, এই যুঁজৰ সেনাপতি কোন হ'ব? বিজেপি অগপৰ দৰে বিৰোধী শিবিৰতো গুৱাহাটী চেণ্ট্ৰেল দখলৰ পূৰ্ণ প্ৰস্তুতি চলিছে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক গুৱাহাটী চেণ্ট্ৰেলত প্ৰতিহত কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছৰ জ্যেষ্ঠ কনিষ্ঠ এইসকল নেতাই। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক প্ৰতিহত কৰাৰ বাবে বিৰোধীয়ে এইবাৰ ঐক্যবদ্ধভাৱে এঘৰি যুঁজাৰ সংকল্প লৈছে। গুৱাহাটী চেণ্ট্ৰেলত কংগ্ৰেছ দলৰ বাহিৰে অসম জাতীয় পৰিষদ বা ৰাইজৰ দলে প্ৰাৰ্থিত্বকেন্দ্ৰিক কুচকাৱাজ চলোৱা পৰিলক্ষিত হোৱা নাই। তাৰ বিপৰীতে ৰাজীৱ ভৱনত ভিৰ বাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ। এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে অৰুণ কুমাৰ তিৱাৰী, উত্তম চৰকাৰ আৰু ৰমন ঝাকে ধৰি 10গৰাকীতকৈও অধিক নেতা। চাওক, মই প্ৰথমতে প্ৰতিদিন টাইম আমাৰ অসমবাসীক মই ধন্যবাদ জনাইছোঁ, বা চেণ্ট্ৰেল গুৱাহাটীৰ মানুহবিলাকক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক আগবঢ়াই দিছে। তেওঁলোকে মই বহুত আগৰ পৰাই দলত কাম কৰি আছোঁ। তো গতিকে মই আশাবাদী। মই ৰাইজৰ মাজত গৈছিলোঁ আৰু ৰাইজে বিজেপি চৰকাৰৰ যি 10 বছৰৰ তেওঁলোকৰ যি কাৰ্যকলাপ, ৰাইজে ক্ষোভিত। সেইকাৰণে ৰাইজে আগ্ৰহী যে কংগ্ৰেছে এইবাৰ খেলিব লাগে ভালকৈ আৰু বিজয়ী হ'ম আমি। মই 100% আশাবাদী হাইকমাণ্ডে মোক টিকেট দিব। মই কিবা ছিগনেল পোৱাৰ পিছতো মই টিকেটটো এপ্লাই কৰিছোঁ। মই আশাবাদী কংগ্ৰেছ যদি মোক টিকেট দিয়ে মই যুঁজিম। ৰিতম সিঙৰ প্ৰথম পচন্দ তিনিচুকীয়া সমষ্টি, কিন্তু গুৱাহাটী চেণ্ট্ৰেলৰ বাবেও আবেদন জনাইছে ৰিতম সিঙে। গুৱাহাটী চেণ্ট্ৰেলত প্ৰাৰ্থিত্ব বিচাৰি বনশ্ৰী গগৈ, খনীন চন্দ্ৰ মেধি, ৰাজা দাস, নিৰ্মল শৰ্মায়ো জনাইছে আবেদন। বন্দীপ দত্ত, পলাশী দাস, অচ্যুত কলিতাও আছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত। আমাৰ দলীয় নেতৃত্বসকলে সকলোকে কাম কৰি যাবলৈ উৎসাহ জগাইছে আৰু নতুন প্ৰজন্মক যথেষ্টখিনি অগ্ৰাধিকাৰ দিছে। যিহেতু আজি যদি অগ্ৰাধিকাৰ নিদিয়ালে মইতো কেতিয়াও এপ্লাই নকৰিলোহেঁতেন, নহয় জানো? তাৰে এইটো হৈছে এটা ডাঙৰ জ্বলন্ত উদাহৰণ হয়। মই আশা কৰিছোঁ ডেফিনেটলি, কাৰণ এতিয়া যিটো গণতন্ত্ৰ ৰক্ষাৰ যিটো ফাইট বা আমাৰ স্থানীয় জেগাৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ সমাধানৰ বাবে মানুহে বিচাৰিছে যে কিছু শিক্ষিত নতুন চামৰ যুৱ চামৰ মানুহ ওলাই আহক। ৰাইজৰ মাজত ৰাইজৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ
আৰু মই ছ'চিয়েল ৱৰ্ক কৰিয়ে থাকোঁ আৰু মই যিহেতু গুৱাহাটীৰে স্থায়ী বাসিন্দা তো গুৱাহাটীৰ মানুহখিনিৰ লগত মোৰ ওতপ্ৰোতভাৱে জড়িতই থাকোঁ ছ'চিয়েল ৱৰ্কৰ দ্বাৰাই হওক বা মোৰ শৰীৰ চৰ্চা কেন্দ্ৰকেইটাৰ মাধ্যমেৰে হওক বা মোৰ স্কুলৰ মাধ্যমেৰে হওক। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অতি পৰিকল্পিতভাৱে বহুদিন আগৰে পৰা প্ৰতিটো বুথ শক্তিশালী কৰাৰ কামত অগ্ৰসৰ হৈছিল যদিও বিৰোধী শিবিৰ এই ক্ষেত্ৰত পিছ পৰি ৰৈছে নেকি? কংগ্ৰেছৰ মতে এই ধাৰণাটো শুদ্ধ নহয়। কংগ্ৰেছৰ দাবী শাসকীয় পক্ষক প্ৰতিহত কৰিবলৈ এইবাৰ সম্পূৰ্ণৰূপে সাজু বিৰোধী শিবিৰ। চাওক, আমি মানে ৰাজহুৱাকৈ এইটো আপোনালোকে বা বাহিৰৰ পৰা দেখা যোৱা নাই, কিন্তু কংগ্ৰেছ কমিটিয়ে প্ৰত্যেক বুথত বুথ প্ৰেচিডেণ্ট BLA 15 পৰা 20 জনীয়া কমিটি বনাইছে আৰু ৰাইজৰ মাজত আমাৰ যি কৰ্মীসকল তেওঁলোকে ৰাইজৰ মাজত গৈ ৰাইজৰ পৰা বিচাৰ বিমৰ্শ কৰি আছে যে ৰাইজৰ কি অসুবিধা, আমি কংগ্ৰেছ গভৰ্ণমেণ্টে ৰাইজৰ কাৰণে আৰু কি কৰিব পাৰোঁ ভৱিষ্যত, য'ত মানে ৰাইজে সুবিধা পাব, ৰাইজৰ যি অসুবিধাবিলাক আমি দূৰ কৰিব পাৰোঁ, সেই আমাৰ কংগ্ৰেছ কৰ্মীসকল, গ্ৰাছ ৰুটৰ কৰ্মীসকল তেওঁলোকে কাম কৰি আছে। বিৰোধীয়ে এইবাৰ হুংকাৰ দিছে যে এই সমষ্টিটো এইবাৰ তেওঁলোকে দখল কৰিব, কিন্তু সমষ্টি দখলৰ ক্ষেত্ৰত তেওঁলোকৰ সন্মুখত আছে যথেষ্ট প্ৰত্যাহ্বান। কি ইছ্যু লৈ এইবাৰ বিৰোধী ৰাইজৰ মাজলৈ যাব আৰু এনে কি ইছ্যু আছে যিবোৰ ইছ্যুৰ বাবে এইবাৰ শোলঠেকত পৰিব পাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট? বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধীৰ ইছ্যু কি? 1 নম্বৰ ইছ্যু কৃত্ৰিম বানপানী। আজি যদি চাই এতিয়া যিগৰাকী বৰ্তমানৰ বিধায়ক আছে তেওঁ সিদিনা বাইটত কৈছিলে যে বানপানী সমস্যাটো সমাধান কৰাৰ এইটো মানে স্থায়ী সমাধান হ'ব নোৱাৰে, আমি লাগি আছোঁ। বানপানী নিয়ন্ত্ৰণৰ কাৰণে কোনো ধৰণৰ সুচাৰুৰূপে এটা পৰিকল্পনা নাই তেওঁলোকৰ হাতত। বানপানীৰ কথাটো মই প্ৰথমে এইকাৰণে ক'ম কাৰণ বানপানীয়ে আমাৰ গুৱাহাটী বিশেষকৈ জলাকলা খুৱাইছে, এইটো জ্বলন্ত মানে সমস্যা বুলি ক'ব লাগিব। গুৱাহাটী চেণ্ট্ৰেলৰ বহু ঠাইত আছে বিশুদ্ধ খোৱা পানী আৰু বাট পথৰ সমস্যা। তেওঁলোকে প্ৰত্যেকবাৰ কয় যে আমি পানী ব্ৰহ্মপুত্ৰ চাফা কৰিম, কিবা কৰিম, সেইবিলাক তেওঁলোকৰ থাকেই, কিন্তু সেইবিলাকৰ নামৰ লাখ লাখ টকা কোটি কোটি টকা ব্যয় কৰি আছে, কিন্তু তেওঁলোকে নিজৰ পকেটত সোমাই আছে, কিন্তু জনসাধাৰণৰ কাৰণে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই, জনতা কোনো ধৰণৰ সুবিধা পোৱা নাই। এইবিলাকৰ পৰা পানীৰ সমস্যাটো সদায় থাকি গৈছে। 3 নম্বৰ ইছ্যু হিচাপে বিৰোধীয়ে বাছি লৈছে পাহাৰ অঞ্চলৰ ভূমিপট্টাৰ সমস্যা। এটা প্ৰশ্ন সদায় থাকি গ'ল যে পাহাৰৰ যিখিনি খিলঞ্জীয়া মানুহ, আমাৰ অসমৰ মানুহ, এই অসমৰ মানুহখিনিয়ে, আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে পাহাৰৰ যিখিনি গুৱাহাটীৰ নিবাসী, আমাৰ অঞ্চলৰ যিখিনি নিবাসী, তেওঁলোকে ভূমিপট্টা পাব লাগিব। এই বিষয়ত লৈ পেলাই আমি বহু বছৰৰ পৰাই লাগি আছোঁ, কেৱল ৰাজনৈতিক দলীয় কৰ্মী হিচাপে নহয়, তাৰ এজন স্থানীয় কৰ্মী হিচাপে মই লাগি আছোঁ। এইটো এটা মূল সমস্যা। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে আছে ডাবল ইঞ্জিনৰ চৰকাৰ। সেই হিচাপত গুৱাহাটী চেণ্ট্ৰেলৰ দৰে নগৰীয়া সমষ্টিৰ জ্বলন্ত সমস্যাসমূহ সমাধান হ'ব লাগিছিল। 2016 চনৰে পৰা অসমত চলি আছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ। তাৰ পাছতো জ্বলন্ত সমস্যাসমূহ সমাধান নোহোৱাত সেইবোৰক সাৰথি কৰিয়েই শাসকীয় পক্ষক প্ৰতিহত কৰিবলৈ সাজু হৈছে বিৰোধী। মই চেণ্ট্ৰেল গুৱাহাটী বহি কেতিয়াবা মই গাড়ীত যেতিয়া ঘূৰোঁ, কেতিয়াবা মই ওলাটো কেবতো উঠোঁ, কেতিয়াবা মই ৰিক্সাত উঠোঁ। মই জানি শুনি এইকাৰণে উঠোঁ যে ৰিক্সাৱালা মনত কি ভাৱ আছে। কেতিয়াবা চব্জি বজাৰত যাওঁ, চব্জিবিলাকৰ লগত সুধোঁ কি পইচা, কিন্তু আমি ভয়তো নকৰোঁ কালি যদি কিবা যদি আমাক জেলত ভৰাই দিব, এইকাৰণে কথা হৈছে ন। কিন্তু আমি ভোট আপোনালোকক দি আপোনালোকে পৰিৱৰ্তন আনক। মই প্ৰত্যেক বজাৰ কেতিয়া চব্জি কিনিবলৈ মই নিজে যাওঁ। যোৱাৰ পিছত তেওঁলোকে কয় যে আপোনালোকে কি কৰি আছে, পৰিৱৰ্তনবিলাক আনক, নহ'লে কথা হৈছে আমি খাবলৈ নাপাম এতিয়া। বিৰোধীয়েই নহয়, শাসকীয় পক্ষইও মানি লৈছে যে গুৱাহাটী চেণ্ট্ৰেলত কিছুমান সমস্যা এতিয়াও সমাধান হ'বলৈ বাকী আছে। বিধায়কভাৱে সফলতাটো বৰ্ণন কৰিব যদি আমি যাওঁ, তাৰ বিশ্লেষণটো ৰাইজে কৰে, কিন্তু আমাৰ দেখাত বহুত কাম কৰিব লগা বাকী আছে। ইয়াতে তেখেতে কি কাম কৰিছে তেখেতেও জানে, ৰাইজেও জানে, দলেও জানে, ভাৰতীয় জনতা পাৰ্টীও জানে, AGPও জানে। কিন্তু মই একদম স্পষ্ট কথাটো ক'ব বিচাৰিছোঁ কি আজি আপুনি পাহাৰ অঞ্চলত যাওক, এতিয়া পানীৰ সমস্যা আছে। ৰাস্তা ঘাট, এতিয়াও ৰাস্তা ঘাটৰ ভিতৰৰ কয়টা ৰাস্তা আছে য'ত আপুনি গাড়ী যাবই নোৱাৰে। এতিয়া গুৱাহাটী মাজমজিয়াত যদি এটা 4 হুইলাৰ যদি যাব নোৱাৰে, ষ্ট্ৰীট লাইট, আমাৰ গুৱাহাটী স্মাৰ্ট চিটি আছে, কিন্তু পশ্চিম গুৱাহাটীত কয়টা অঞ্চল আছে য'ত এতিয়াও ষ্ট্ৰীট লাইটৰ ব্যৱস্থা মানে যিটো আমাক মানে বেছিক যিটো আমি কওঁ নিড, আজি পথ, পোহৰ, পানী সমস্যা আছে। পোহৰটো যিমান হ'ব লাগিছিল সিমান আমি পোৱা নাই। পানীৰ তো পথ, পোহৰ, পানীৰ তিনিটাও সমস্যা ইয়াত আছে। কিন্তু বিৰোধীৰ ইছ্যুসমূহ লৈ গুৱাহাটী চেণ্ট্ৰেলত অকণো চিন্তিত নহয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট। টিকটক লৈ সংঘাত থাকিলেও এই লৈ একমতত উপনীত হৈছে অগপ বিজেপি। পিছে কাৰণটো কি? নাই, এইটো আমাৰ যিটো চেণ্ট্ৰেল গুৱাহাটীৰ যিটো সমষ্টি, তাততো আমি দেখাই নাই তেনেকুৱা কংগ্ৰেছ দেখিছোঁ না বিৰোধী কোনো
তেওঁলোকৰ যিটো মিত্ৰজোঁটৰ গোষ্ঠী আমিতো দেখিবলৈ পোৱা নাই তেনেকুৱা। দুই এখন কোনোবাই প্ৰস্তাৰ মাৰিছে অৱশ্যে, এইটো নহয়। প্ৰস্তাৰ মাৰিলে যে তাত মানে সংগঠন মজুত, সেইটো আমি কেতিয়াও নাভাবোঁ। আপোনালোকে যদি তাত কেমেৰা ঘূৰাই দিয়ে তেতিয়া গম পাব যে অকল দুই এখন প্ৰস্তাৰৰ বাহিৰে অকল কংগ্ৰেছে দুই এখন প্ৰস্তাৰ মাৰিছে, আৰু ক'ৰবাত তৃণমূলে এখন দুখন দেখা পাইছোঁ। তাৰ বিশেষকৈ তেওঁ প্ৰস্তাৰ আমি দেখিবলৈ পোৱা নাই, আৰু তেওঁলোকৰ সংগঠন আমি দেখিবলৈ পোৱা নাই। কাৰণ বিভিন্ন ক্ষেত্ৰত মই নিজেই ফিল্ডত গৈ বহুতৰ লগত আলোচনা বিলোচনা কৰিছোঁ, আৰু কংগ্ৰেছৰ বহু সদস্যসকলেও মোৰ লগত বহুত যোগাযোগ কৰিছে যে মানে আমাৰ স্থিতি ইমান শক্তি নহয়, আমি হয়তো ভাৰতীয় জনতা পাৰ্টি অতি শীঘ্ৰেই আমি যোগদান কৰিম। এতিয়া আমাক যিখিনি পুঁজি দিয়া হয় সেই পুঁজিৰে আমি উন্নয়নমূলক কাম যথেষ্ট পৰিমাণে কৰিছোঁ। আপুনি ছাৰ্ভে কৰক, অঞ্চলবিলাকত যাওক। এতিয়া নিৰ্বাচনৰ আগত সেই প্ৰশ্নটো আহিবই, কাৰণ সেই প্ৰশ্নটো ৰাইজৰ পৰা অহা নাই, প্ৰশ্নটো আহিছে এটা দলৰ পৰা। দলে যিহেতু টিকেট নিজে বিচাৰিছে, গতিকে উন্নয়ন হোৱা বুলি ক'ব নেকি, বিকাশ হোৱা বুলি ক'ব নেকি? যদি উন্নয়ন বিকাশ হোৱা বুলিয়েই কয় তেতিয়াহ'লে টিকেটটোৰ দাবীদাৰ হ'ব কেনেকৈ? সেইটো ক'বই। আজি মোৰ সমষ্টিতে মাননীয় মুখ্যমন্ত্ৰীৰ সহায়ত আজি লাল গণেশৰ পৰা কালাপাহাৰলৈকে সেই ফ্লাইঅভাৰ হোৱা নাই নেকি? আজি ভৰলুমুখত ফ্লাইঅভাৰ হোৱা নাই নেকি? আজি চেৰাপভাটিত ফ্লাইঅভাৰ হোৱা নাই নেকি? আজি ফটাশিলতো এখন ফ্লাইঅভাৰ হ'ব। এইবিলাক উন্নয়ন নহয় নেকি? ইমানেই নহয়, বিৰোধীক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰত্যাহ্বান। আমি আমাৰ যিটো চেণ্ট্ৰেল গুৱাহাটীৰ যিবিলাক অঞ্চল, সেই অঞ্চলবিলাকত আমি এনেকৈ তৃণমূল পৰ্যায়ত কাম কৰিছোঁ, এনেধৰণে আমি সংগঠন কৰিছোঁ, ইয়াত বিৰোধীয়ে কোনোপধ্যে ইয়াতে আপুনি চাব যোৱাবাৰ যিমান ভোট পাইছে তাতকৈ আৰু বহু কম ভোট এইবাৰ তেওঁলোকে পাব। আপুনি চাব, মই এইটো দৃঢ়তাৰে কৈছোঁ। ইয়াত বিৰোধীৰ অস্তিত্ব নাই। চেণ্ট্ৰেল গুৱাহাটীত বিৰোধীৰ অস্তিত্বই নাই, মানে প্ৰত্যাহ্বান নাপায়। তিলবিন্দু প্ৰত্যাহ্বান নহয়, তিলবিন্দু প্ৰত্যাহ্বান নহয়। যিয়েই নহওক, বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও গুৱাহাটী চেণ্ট্ৰেলত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচন কেন্দ্ৰিক যুঁজখন। অগপ বিজেপিৰ টিকটক লৈ আৰম্ভ হোৱা সংঘাতৰ সুযোগ বিৰোধীয়ে ল'ব পাৰে নে নোৱাৰে, সেয়াহে হ'ব লক্ষণীয়। এয়াই আছিল গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ। এয়াই আছিল ৰাজনৈতিক কুচকাৱাজ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে এই সমষ্টিটোত কুচকাৱাজ আৰম্ভ কৰিছে, কিন্তু সকলো কথা নিৰ্ভৰ কৰিছে সন্মানীয় ভোটাৰসকলৰ ওপৰত। এইবাৰ এই সমষ্টিৰ যিসকল সন্মানীয় ভোটাৰ আছে, সেই ভোটাৰসকল কাৰ পক্ষত থাকিব, সেয়াই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। গতিকে এই কথা জানিবলৈ আমি আৰু কিছুদিন অন্তত বাট চাব লাগিব। কিন্তু এটা কথা নিশ্চিত যে যিবোৰ ৰাজনৈতিক দলে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ পালন কৰা হ'ল নে নহ'ল, ৰাইজৰ যিবোৰ সমস্যা আছিল সেই সমস্যাবোৰ সমাধান হ'ল নে নহ'ল, তাৰ ওপৰতেই অনুষ্ঠিত হ'ব এই বিধানসভাৰ নিৰ্বাচন। গতিকে এই বিধানসভাৰ নিৰ্বাচন যি সমাগত আৰু কেইটামান মাহৰ পিছতেই এই নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত এইবাৰ কোনে মাৰিব শেষ হাঁহি, সেই বিষয়ে জানিবলৈ আমি আৰু অন্তত দুটামান মাহ ৰ'ব লাগিব। আৰু তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক, বাট চাওক আৰু সিদ্ধান্ত লওক যে এইবাৰ এই সমষ্টিটোৰ পৰা আপোনালোকে অসম বিধানসভালৈ, বৰ্তমান মই য'ত উপস্থিত আছোঁ অসম বিধানসভা চৌহদ, এই চৌহদলৈ, এই বিধানসভালৈ কাক নিৰ্বাচিত কৰি পঠিয়াব, সেই সিদ্ধান্ত লোৱাৰ ভাৰ বা দায়িত্ব আপোনালোকৰ ওপৰত এৰি মই নয়ন প্ৰতিম কুমাৰে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।